তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি এটা নতুন দিনত আহিছোঁ, যিটোকে আজি ভোট। তো ব'লক আমি ভোট দিব যাওঁ। তো প্ৰথমতে মাইক্ৰ'ফোনটো লৈ লওঁ। ক'ত আছে? এয়া মাইক্ৰ'ফোনটো লৈ ল'লোঁ। তাৰপিছত আপোনাৰ কেইটা বাজিল চাওঁ, ঘড়ীটোৰ মুখেদি চাওঁ। 1:30 বাজিল। তো এইখিনি সময়তে আমি বেছিভাগ ভোট দিব যাওঁ, প্ৰত্যেকবাৰে আৰু এইবাৰ বুলি নহয়, যেইবাৰে হয় সেইবাৰে যাওঁ। তো এইখিনি সময়ত কি হয়, কি ভিৰবিলাক নাথাকে, কমি যায়, ভাত খোৱা সময়টো সেইকাৰণে। ভোট দিলা? কেনে ভোট দিলে বঢ়িয়া হৈছে। তো সকলোৱে ভোট দিলাক, এইবাৰ আমি যাওঁ ভোট দিবা। তাৰে আগতে মই আপোনালোকক এটা কথা কওঁ যে মোৰ সন্মুখৰ আগত সেইখন যি স্কুল দেখা পাইছে, তাতো এটা ভোট চেণ্টাৰ আছে। আৰু মোৰ এইখন আছে, এইখন ছোৱালী স্কুল আছিলে, ইয়াতো এটা ভোট চেণ্টাৰ আছিল। বৰ্তমান নাই, যিটো স্কুলখন বন্ধ হৈ গৈছে। ইয়াৰ স্কুলখনি কেটকুচি ছাত্ৰ ছাত্ৰী মাষ্টৰবিলাকনি তাতেই দি দিছে, তাৰমানে ট্ৰেন্সফাৰ কৰি দিছে গোটেইখিনি। বৰ্তমান এইটো এনেহেন হৈ আছে। বাকী বহুত টকা খৰচ কৰিছিল ইয়াতে চৰকাৰে, কিন্তু বৰ্তমান ইয়াত একো অহা নাই। তো বৰষুণৰ বতৰ না, সেইকাৰণে তাৰমানে গাড়ী চলাৰ কাৰণে বিৰাট মন নোহোৱা হৈছে। এই গাড়ীখনৰ অৱস্থা চাওকচোন কেনে হৈছে একেবাৰে। মোবাইলততো ভালে দেখি, কিন্তু আপুনি অৰিজিনেল চকু দি যদি চাই, একেবাৰে ঘিদা লাগি গৈছে। চাইডৰ ফালে একেবাৰে কিবা হৈ গৈছে, ৰঙা কৰি বোকা হৈ গৈছে। ইয়াততো বহুত ভালেই দেখি আছে। তাৰমানে কি হয়, কেতিয়াবা অলপ প্ৰব্লেম হয় মোৰ, যে মই ভিডিঅ'বোৰ কণ্টিনিউ আপোনালোকক দিব নোৱাৰোঁ ক্ৰিয়েট কৰি। ময়ো এটা ব্যস্ত এটা জীৱন না মোৰ, মানে মই ভালকৈ তাৰমানে ইউটিউবত বেছি সময় দিব পৰা নাই। সেইকাৰণে কি হয় যে বেছিভাগ আপোনালোকক সময় দিব পৰা নাই, সেইকাৰণে মই ভিডিঅ'বোৰ ভালকৈ তাৰমানে ক্ৰিয়েট কৰিব পৰা নাই। তো মই এনেকৈ যাওঁ, এইটো হৈছে আমাৰ সন্মুখতে এটা শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত সেৱা কৰিলোঁ। তো এনেকৈ এই জাৰ্ণিটো আৰম্ভ কৰোঁ বাৰু, যিটো এটা বেলেগ এটা জাৰ্ণি। তো ভোট দিয়া কেন্দ্ৰটোক লৈ যে সকলোৱে অলপ ব্যস্ত হৈ থাকে, কুৰ পেৰা মানুহ আহে, লিমিট নাই তাৰমানে ভোট দিয়াৰ কাৰণে। 2জন পেচেঞ্জাৰ পাইছোঁ, লগতে পেচেঞ্জাৰ 2জনকো লৈ যাওঁ। আমাৰ যিটো ভোট চেণ্টাৰ না, 140 নম্বৰ ভোট চেণ্টাৰ, আৰু অলপমান গেলে তাৰমানে ভাবিছোঁ যোন দোকান নহয়, মানে ইমান 1.5 কিলোমিটাৰমান জেগাত তাৰমানে পাণবাহী চকুত মানে অলপমান যাব নালাগে, তাৰমানে চকু পাব নালাগে, তাতে মানে চেণ্টাৰটো। তো ইফালে আমাৰ ৰাস্তাটো অলপমান এনেকুৱাই আৰু পৰিস্থিতি। এইটো ৰাস্তা কেনে মানে প্ৰত্যেকটো 12 মাহত মানে 15 মাহত বানপানী হয় এইখিনি জেগাত। মানে এইখিনি বস্তু মানে প্ৰব্লেমটো ঠিক নহ'ব হেনে পাইছোঁ, যি কি বা কৰিছে নাজানো। আৰু কিন্তু ইমান একজাক্টলি যদি বৰষুণ আহে না, তো ছেকেণ্ড গুৱাহাটী হৈ যায় এইখিনি জেগা। তো মুখে ইয়াত আমাৰ সভাও চলি আছে, যিটো সভা আছিল আদিদাম দামোদৰ দেৱৰ তিথিও পৰিছে। তো এইবাৰ 426টা বছৰ হ'ল এই তিথি পৰাৰ কাৰণে। তো এই উদযাপন চলি আছে ইয়াত। তাৰ মানে কি জানেনে, এই 5টা বছৰৰ মূৰত ভোট আহিল নহয়, আৰু 5 বছৰৰ মূৰত এই তিথিটোতে পৰিব তাৰমানে এই ভোটটো। সেইখনতে মানে বৰষুণটো বেছি হয়, কেতিয়াবা হয় আৰু কেতিয়াবা নহয়। টাৰ্ণটো গেলি পাম। তো সন্মুখৰ পৰা তাৰমানে আহা মেইন গেটটো, সেই যিফালে যাই আছোঁ সন্মুখৰ পৰা, মানে মেইন দুৱাৰ সেইখন মই পিছফালে থকা। তো অকণমান গেলিয়ে তাৰমানে মই আমাৰ যিটো চেণ্টাৰ আছে, চেণ্টাৰটো পাম, য'কে পাটবাউসী বিদ্যালয় এইখন হয়। এইখন আৰু এটা কথা কওঁ মই আপোনালোকক, যে এইখন বিদ্যালয়ত তাৰমানে ময়ো পঢ়া, আৰু বিদ্যালয়খনৰ নাম হৈছে পাটবাউসী উচ্চ মাধ্যমিক বিদ্যালয়। এইখনতে মই পঢ়ি মাত্ৰ মেট্ৰিক পাছ কৰিছিলোঁ এটা সময়ত। তো বহুটা বছৰৰ মূৰত এইখন বিদ্যালয়ত সোমাম, মই ইয়াত সোমোৱা নাই তাৰমানে এতিয়ালৈ। ভোট দিব আহিছোঁ তো। আগতে গাড়ীখন পাৰ্কিং কৰি লওঁ, তাৰপিছত ভোট দিব যাম বাৰু। তো মেইন জেগাত পাৰ্কিংখিনি ভালদৰে কৰি লওঁ, তাৰপিছত যাই আছোঁ। গাড়ীত তাৰমানে ভিতৰত এৰিয়াত মানে কেমেৰাটো এলাউ নাই না, সেইকাৰণে এতেই মানে স্তব্ধ কৰিব লাগিব কেমেৰাটো। মই মানে কেমেৰা মানে মোবাইল কেমেৰা, তাকে যিদিনা 2 খোজকৈ যাই আছোঁ, তাৰ মুখে সোমালোঁ। তো ভোট দি দিলোঁ আৰু যাক দিব লাগে, যাতে ভাল হয় আৰু চবৰে ভৱিষ্যতে, সেই ভাবি দিলোঁ। এয়া চাওক, ভোট দিয়া এইটো হৈছে চিম্বল, এইটো হৈছে প্ৰমাণ। ভোটটো দিলে এতিয়া ঘৰত যাওঁ আৰু তাৰমানে এইবাৰ আৰু ভোট দিম, এটা ঘৰমুখা হ'লোঁ। ভালকৈ ভিডিঅ'টো বনাম, এডিটিং কৰিম, তাৰপিছত মই আপোনালোকৰ মাজত এই ভিডিঅ'টো এৰি দিম, যাতে আপোনালোকে চাই আৰু ভাল পায়।
তো পোনে পোনে ঘৰ আহি পালোঁ। লগৰ এজন মোৰ ল'ৰা এজন আগত আছে। তো যে যিকৈ আপুনি একবাৰ প্ৰথমতে একবাৰ দেখা পাইছে, এতিয়া ভোট দিয়া কথা কৈছিলোঁ মই ল'ৰাজনক। মেইন আচলতে লাষ্টখিনি মই ফাৰ্ষ্টত লগাই দিছিলোঁ কাঠিমুঠক, তাক যে ভালদৰে সুধিম তাৰমানে ভোট দিছে নাই দিয়া নাই। তো সি আগত আছে, তো আমি এটা ষ্টাফৰে হয়, আমি সি ৰিক্সা চলাই মই ৰিক্সা চলাওঁ। তাক জানো সুধোঁ বাৰু কি কয় সি চাওঁ। ভোট দিলা কেনে ভাল হৈছে দিয়া। তো সিও ক'লে মই ভোট দিয়া বুলি। তো মই গাড়ীখন ঘূৰাই লওঁ, ঘূৰাই মাত্ৰ ঘৰমুখা আহোঁ। ঘৰৰ ভিতৰত গাড়ীখন সোমাই দিম। তাৰপিছত বৰষুণৰ বতৰটো না, বিৰাট লেতেৰা বতৰটো। তো ভোট দি আহিলোঁ, বহুত ভাল লাগিলে। এয়া চাওক ভোট দিলোঁ বাৰু। মই এটা কথা কওঁ আপোনালোকক যে ভোট সকলোৱে দিব লাগে। ভোটটো নিজা নিজা অধিকাৰ, আপুনি যাক ভাল পায় তাক ভোটটো দিয়ক, মুঠতে ভোটটো দিয়ক। আৰু ভোটটো তাৰমানে এনে খেদাব নালাগে। ভোট এটা মানে বিৰাট মূল্যৱান হয়, আপোনাৰ পৰিচয় হয়, আপুনি ভাৰতৰ নাগৰিক হয়, সেইকাৰণে মানুহে ভোট দিয়ে। তো ময়ো সেনেভাৱেই ভোটটো দি আহিলোঁ। যদিও ভোটটো দিয়াত অলপ দেৰি হ'ল যদি কথা নাই, বতৰটো বহুত বেয়া আছিল কাৰণে ভোট দিব যাব পৰা নাছিলোঁ। এতিয়া অলপ বৰষুণটো কমিছে, সেইবাবে ভোটটো এনেকুৱাকৈ দি আহিলোঁ। ভেজালটো মৰিলে বাৰু। জোকে এইটোৱে মেইন এটা ইম্পৰ্টেণ্ট বস্তু, যিটো ভোটৰ সহায়ত আমি এখন চৰকাৰ গঠন কৰিব পাৰোঁ। সেইকাৰণে ভোটটো দিয়া উচিত। আৰু মই ভোটটো দি আহিলোঁ, আৰু আপোনালোকে যাই যিবিলাক মানে ভোট দিয়া নাই সেইবিলাক যাই ভোটটো দিব। বৰ্তমান সময়টো পাৰেই হৈ গ'ল, কিন্তু যিয়ে নহওক ভোটটো দিয়াটো উচিত আৰু ভোট দিব লাগে মানুহে। থেংক ইউ ভেৰি মাছ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগিছে নিশ্চয় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ পেজটো ফ'ল' কৰিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আহিছোঁ আৰু আন এটা ভিডিঅ'ত অহাকালি নেক্সট এটা বেলেগ এটা ভিডিঅ'ত লগ পাম বাৰু। থেংক ইউ ভেৰি মাছ।